বিজেপি দলৰ যিটো দাদাগিৰি বাঢ়িছে, বিজেপি দলৰ যি ধৰণে মানে আজি হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ কথাবিলাক কয় যে মই দি দিলোঁ অৰুণোদয়, মই আমুকটো দি দিলোঁ, মই আমুক কৰি দিলোঁ, মই আমুক দিম দেই আপোনাক। আৰে তেওঁ বাপেকৰ পইচাহে দি আছে নেকি? যাতে কাইলৈ কংগ্ৰেছে চৰকাৰ কৰাৰ পাছতো যাতে তুই মুই কৰিব নোৱাৰে। একদম কথা একদম খাটাং, লোক ঢাক নাই। কংগ্ৰেছে কাইলৈ শাসনলৈ অহাৰ পাছত যাতে দিল্লীয়ে আমাৰ অসমৰ অধিকাৰ কোনেও যাতে খৰ্ব কৰিব নোৱাৰে, তুই মুই যাতে কৰিব নোৱাৰে ভাই, যেতিয়ালৈকে আমি আছোঁ ন। তো বিজেপিক আমি প্ৰত্যাহ্বান জনাইছোঁ যে এতিয়া লুৰিণ গগৈক আপোনালোকে কওকচোন ক্লাবৰ সভাপতি বুলি। আপোনালোকেতো বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে। ডিব্ৰুগড়টো আপোনালোকে হৰা পৰ্যায়লৈ গুচি গৈছে, আৰু কাক হৰা পৰ্যায়লৈ? আপোনালোকৰ আটাইতকৈ ডাঙৰ কেণ্ডিডেট যিজন আছিলে, আপোনালোকৰ আটাইতকৈ যিজন শক্তিশালী কেণ্ডিডেট, সেই কেণ্ডিডেটজনেতো আপোনালোকৰ হৰা পৰ্যায়লৈ গুচি গ'ল। আম আদমি পাৰ্টীয়েতো বেলেগকৈ ছিট দিছিলে, TMCয়েতো বেলেগকৈ ছিট দিছিলে, কিন্তু তেওঁলোকটোতো নৌহেৰ হৈ গ'ল ন, মানুহেতো তেওঁলোকক গ্ৰহণ নকৰিলে ন।